তো আজি দুখন মেচ আছে, আপডেট এটা দি দিওঁ। তো দুখন T20 মেচ আছে আজি। তো প্ৰথম মেচখনৰ যদি মই কথা কওঁ, প্ৰথম মেচখন আছে জিম্বাবৱে ভাৰ্চেছ নিউজিলেণ্ড। তো ট্ৰাই চিৰিজৰ ওপৰত মই কেইবাটাও ভিডিঅ' বনাইছোঁ। তো এইখন মেচ জিম্বাবৱে অলৰেডি গোটেইকেইখন মেচ হাৰিছে, ছাউথ আফ্ৰিকাৰ লগতো হাৰিছে, নিউজিলেণ্ডৰ লগতো হাৰিছে। আৰু আজি হ'ল গ্ৰুপ ষ্টেজৰ লাষ্ট মেচ বুলি ক'ব পাৰি। এটা টিমে 4খনকৈ মেচ খেলিব লাগে। তো আজি লাষ্ট মেচ দুয়োটা টিমৰ। তো জিম্বাবৱে আৰু নিউজিলেণ্ড আনবিটেন আছে এই টুৰ্ণামেণ্টটোত। তো এইটোৱে মানে যে নিউজিলেণ্ড ইজ আনবিটেন, বাট জিম্বাবৱে এখনো মেচ জিকা নাই এতিয়ালৈ। তো চাবলগীয়া হ'ব যে এইখন মেচত জিম্বাবৱে কিবা কৰি দেখাব পাৰে নে নাই কামাল। যদি মই কওঁ আজি লাষ্ট মেচ 6 নম্বৰ মেচ এইখন, আৰু যদি জিকে তেনেহ'লে নিউজিলেণ্ড যদি জিকে তেনে অবভিয়াছলি এইটো চিৰিজত ফাইনেল ডিচাইড হৈ গৈছে। ছাউথ আফ্ৰিকাৰ লগত নিউজিলেণ্ডে ফাইনেল খেলিব। আৰু যদি মই কওঁ এইখন মেচ আপোনালোকে 4:30 4:30 বজাত চাব পাৰিব গধূলি, ফেনকট এপ্লিকেশ্যনটোত চাব পাৰিব। আৰু যদি মই প্ৰেডিকশ্যনৰ কথা সোধে তেনেহ'লে নিউজিলেণ্ড অবভিয়াছলি জিকিব। নিউজিলেণ্ড ইজ টু ষ্ট্ৰং টিম ফৰ জিম্বাবৱে এণ্ড অবভিয়াছলি ছাউথ আফ্ৰিকা অলছ'। ছাউথ আফ্ৰিকাকো দেখিছোঁ, ছাউথ আফ্ৰিকাও নিউজিলেণ্ডৰ লগত কোনো ধৰণৰ পাত্তা পোৱা নাই এইটো চিৰিজত। তো এইটোৱে আছিল প্ৰেডিকশ্যন। আৰু যদি মই ছেকেণ্ড মেচখনৰ কথা কওঁ, তো ছেকেণ্ড মেচখন হ'ল আমাৰ ওচৰ চুবুৰীয়া দেশ বাংলাদেশ ভাৰ্চেছ পাকিস্তান। দুটা টিমৰ থাৰ্ড T20 মেচ। বাংলাদেশে অলৰেডি দুখন মেচ জিকিলে, ফাৰ্ষ্ট T20 ছেকেণ্ড T20 জিকি চিৰিজটো জিকিলে। আজি হ'ল চিৰিজৰ লাষ্ট মেচ। তো এইখন মেচ পাকিস্তানে কামবেক কৰিব পাৰে নে নাই এইটো চাবলগীয়া হ'ব। অলৰেডি দুখন মেচ হাৰিলে, বাংলাদেশৰ দৰে টিমৰ লগত হাৰিলে। বাংলাদেশ ন' ডাউট ভাল টিম হয়, বেয়া টিম নহয় ইমানো। তো এইখন মেচ ইণ্ডিয়ান টাইম মতে আপোনালোকে 5:30 চাব পাৰিব, 5:30 PM। আৰু সেইটোৱে চাবলগীয়া হ'ব যে পাকিস্তান টিমে কামবেক কৰিব পাৰে নে নাই। পাকিস্তানে T20তে যদি কামবেক কৰিব নোৱাৰে, আৰু ODI ক্ৰিকেট টেষ্ট ক্ৰিকেটত কি কামবেক কৰিব, ডাঙৰ টিমৰ লগত কি খেলিব পাকিস্তানে। তো ন' ডাউট পাকিস্তান টিম ইজ আনপ্ৰেডিক্টেবল অন দেয়াৰ দে কেন বিট এনি টিম। তো এইটোৱে আছিল আপডেট। তো এনেধৰণৰ আপডেট পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। থেংক ইউ।